নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ হৈ গ'ল। গ্ৰেড 4 চাকৰি আহিলে প্ৰায় 30,000 প্লাছ ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। নতুনকৈ চাকৰি আহিছে। 10 পাছ 12 পাছ ডিগ্ৰী পাছ সকলো ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ এজ ক্ৰাইটেৰিয়া কোৱালিফিকেশ্যন বিচাৰিছে, সকলোখিনি কথা এই ভিডিঅ'যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ'টো লাইক কৰিব পাৰে, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আৰু মোৰ হোৱাটছআপ চেনেল ভিডিঅ' ডিছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ফ'ল'টো কৰি দিয়ক। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুৰ মাজত শ্বেয়াৰ কৰি দিয়ক। ইয়াত আপোনালোকে দেখিব পাৰিছে গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি আহিছে SSC MTSৰ ৰিক্ৰুইটমেণ্টৰ ফালৰ পৰা। MTS হবলদাৰ ভেকেঞ্চি এনেকুৱা ধৰণৰ ভেকেঞ্চি মুকলি কৰি দিছে। আৰু লাষ্ট ডেট সম্পৰ্কে যে ক'বলৈ যাওঁ 24/7/2025 জুলাই মাহৰ 24 তাৰিখ পৰ্যন্ত এই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। কেনেদৰে আবেদনসমূহ কৰিব মই সেইখিনিও জনাই আছোঁ। চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। ইয়াত দেখিব পাৰিছে আপোনালোকৰ এটা ডাঙৰ সুযোগ আৰু সুবিধা আছে। সুযোগ আৰু সুবিধাটো আপোনালোকে নেহেৰুৱাব। যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবি আছে তেন্তে ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। মাল্টিটাস্কিং নন টিচিং ভেকেঞ্চি আহিছে, ষ্টাফৰ হবলদাৰৰ ভেকেঞ্চি আহি গৈছে। চ' মাল্টিটাস্কিং ষ্টাফৰ ক্ষেত্ৰত হবলদাৰৰ ক্ষেত্ৰত দেখিব হৈছে 1075টাকৈ ভেকেঞ্চি আপোনালোকৰ বাবে মুকলি কৰি দিছে। চ' ইণ্টাৰেষ্টেড আৰু ইলিজিবল আবেদনসমূহ আপোনালোকে কৰি ল'ব পাৰিব। আপোনালোকৰ এটা ডাঙৰ সুযোগ আৰু সুবিধা আছে। সুযোগ আৰু সুবিধাটো আপোনালোকে নেহেৰুৱাব। যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবি আছে তেন্তে ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। 1075টাকৈ আহিছে আৰু পে স্কেলসমূহ 18,000 পৰা 56,900 টকা পৰ্যন্ত লাভ কৰিব পাৰিব। আৰু যিটো ইলিজিবিলিটি ক্ৰাইটেৰিয়াটো আপোনালোকে দেখিব পাৰিছে। ইয়াৰ ক্ষেত্ৰত আপোনালোকে কিমানকৈ বিচাৰিছে সেইটোও জনাই আছোঁ। চ' ইণ্টাৰেষ্টেড আৰু ইলিজিবল আবেদনসমূহ কৰিব পাৰিব। প্ৰায় 30,000 প্লাছ ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব, যিহেতু ইয়াত আপডেট হোৱা নাই। আৰু SSC কম লেভেলৰ কমখিনি ভেকেঞ্চি পাতিলে সৰহখিনি ভেকেঞ্চিয়ে হয়। চ' ইণ্টাৰেষ্টেড আৰু ইলিজিবল আবেদনসমূহ কৰি ল'ব পাৰিব। ইলিজিবিলিটি ক্ৰাইটেৰিয়া চিটিজেন অফ ইণ্ডিয়ান হ'ব লাগিব। আৰু লগতে আপোনালোকে ইয়াত লিখা আছে কোনকেইখন দেশৰ হ'লে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু এজ লিমিটৰ কথা ক'বলৈ যাওঁতে যিটো MTSৰ ভেকেঞ্চি হয়, মাল্টিটাস্কিং ষ্টাফ যিটো গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি হয়, ইয়াৰ ক্ষেত্ৰত 18 পৰা 25 বছৰৰ ভিতৰত হ'লে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু লগতে আপোনালোকে ST SC হ'লে ৰিলেক্সেশ্যনসমূহো লাভ কৰিব পাৰিব। আৰু বয়স সময়সীমা 2000 পৰা 2007ৰ ভিতৰত হ'লে আবেদনসমূহ কৰিব পাৰিব। আৰু হবলদাৰ ক্ষেত্ৰত 18 পৰা 27 বছৰ হ'লেই হ'ল। লগতে ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। SC SC ক্ষেত্ৰত 5 বছৰকৈ, OBCৰ ক্ষেত্ৰত 3 বছৰকৈ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। আৰু PWBDৰ ক্ষেত্ৰত 10 বছৰ পৰ্যন্ত ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। PWOBCৰ ক্ষেত্ৰত 13 বছৰ পৰ্যন্ত ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। আৰু PWSC SCৰ ক্ষেত্ৰত 15 বছৰ পৰ্যন্ত পাৰিব। এক্স ছাৰ্ভিচমেনৰ ক্ষেত্ৰত 3 বছৰ পৰ্যন্ত পাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যন দেখিব পাৰিছে, মেট্ৰিকুলেশ্যন পাছ কৰিলে আপোনালোকে ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। এটা ডাঙৰ সুযোগ আৰু সুবিধা আহিছে। এই সুযোগ আৰু সুবিধাটো আপোনালোকে নেহেৰুৱাব। যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবি আছে তেন্তে ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। আপোনালোকৰ এটা ডাঙৰ সুযোগ সুবিধা আহিছে। সুযোগ আৰু সুবিধাটো আপোনালোকে নেহেৰুৱাব। SC SC PWD EGM ওমেনৰ ক্ষেত্ৰত কোনো এপ্লিকেশ্যন ফিজ নাই। UR OBCৰ ক্ষেত্ৰত 100 টকাকৈ এপ্লিকেশ্যন ফিজ পে'মেণ্ট কৰিব লাগিব। UR OBC অনলি মেল কেণ্ডিডেটে 100 টকাকৈ দিব লাগিব, বাকী কোনো কেণ্ডিডেটে এপ্লিকেশ্যন ফিজ দিয়াৰ প্ৰয়োজন নাই। চ' ইণ্টাৰেষ্টেড ইলিজিবল আবেদনসমূহ কৰি ল'ব। কেণ্ডিডেট মাষ্ট ইণ্ডিকেট অনলাইন ফৰ্ম যোগে আবেদনসমূহ কৰি ল'ব। ইটানগৰ, ডিব্ৰুগড়, গুৱাহাটী, যোৰহাট, শিলচৰ এনেকুৱা ধৰণৰ আপোনালোকে ইয়াত এক্সাম চেণ্টাৰসমূহ পাব নৰ্থ ইষ্টত। চ' এইখিনিৰ ভিতৰত যদি হয় তেতিয়া আবেদনসমূহ এনেকুৱা ধৰণৰ এক্সাম চেণ্টাৰসমূহত আপোনালোকে এক্সামসমূহ দিব পাৰিব। হাউ টু এপ্লাই, ইয়াৰ কাৰণে আবেদন কৰিবলৈ যিটো SSC অফিচিয়েল ৱেবছাইট আছে সেই অফিচিয়েল ৱেবছাইটত গৈ আবেদনসমূহ কৰি ল'ব পাৰিব। চ' ইণ্টাৰেষ্টেড আৰু ইলিজিবল আবেদনসমূহ কৰি ল'ব পাৰে। চ' আপোনালোকৰ বাবে ডাঙৰ সুযোগ আৰু সুবিধা আছে। ডাঙৰ সুযোগ সুবিধা আপোনালোকে নেহেৰুৱাব। যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবি আছে তেন্তে ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াৰ ডিটেইলছখিনি আপোনালোকে দেখিব পাৰিছে। অনলাইন যোগে আবেদনসমূহ কৰি ল'ব পাৰিব। আপোনালোকৰ বাবে ডাঙৰ সুযোগ সুবিধা আহিছে। সুযোগ আৰু সুবিধাটো আপোনালোকে নেহেৰুৱাব। চ' 26 জুনৰ পৰা আবেদনসমূহ ষ্টাৰ্ট হৈছে। 24 জুলাই ইয়াৰ কাৰণে লাষ্ট ডেট হয়। এক্সামসমূহ 20 পৰা 24 অক্টোবৰৰ ভিতৰত হ'ব। ইয়াত ডিটেইলছখিনি দিয়া আছে। কম্পিউটাৰ বেছ এক্সামিনেশ্যন হয়। ইয়াত টায়াৰ 1 এক্সাম, টায়াৰ 2 এনেকৈ এক্সামসমূহ লিখা আছে। চ' ইণ্টাৰেষ্টেড আৰু ইলিজিবল আবেদনসমূহ কৰি ল'ব পাৰিব। এটা ডিটেইলছ দেখিব পাৰিছে। চ' নৰ্মেলাইজেশ্যন মাৰ্কসমূহো লাভ কৰিব, নিগেটিভ মাৰ্কিঙো থাকিব। চ' ইণ্টাৰেষ্টেড আৰু ইলিজিবল আবেদনসমূহ কৰি ল'ব পাৰে। আজি ভিডিঅ' যদি ভিডিঅ'টো লাইক কৰিব পাৰে, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আৰু মই হোৱাটছআপ চেনেল ভিডিঅ' ডিছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ফ'ল'টো কৰি ল'ব পাৰে। এডভাৰটাইজমেণ্ট আৰু এপ্লাই লিংকটো ভিডিঅ' ডিছক্ৰিপশ্যনত দিয়া আছে, সেই লিংকৰ থ্ৰুদি আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আজিলৈ ভিডিঅ'টো লগ পাম।